আমাৰ জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল দিহানাম। এই ঐতিহ্যমণ্ডিত বাৰেশ্বৰীয়া ভাওনা মহোৎসৱৰ পকামুৰা পথাৰত আকাশ বতাহ দিহানামৰে আজি মুখৰিত হৈছে আৰু হাজাৰ হাজাৰ মহিলা কেনেধৰণে সমবেত হৈছে, সংগঠিত হৈছে আৰু ইমান শৃংখলাবদ্ধভাৱে প্ৰথমতে স্থানীয়ভাৱে তেওঁলোকে প্ৰস্তুত কৰা এই দিহানাম প্ৰদৰ্শন কৰিলে সুন্দৰকৈ। তাৰপিছত মুখ্য অতিথি যিগৰাকী মৰিগাঁৱৰ পৰা ভাগ্যশ্ৰী দেৱী আমন্ত্ৰণ জনাইছিল, দিহানামৰ সাম্ৰাজ্ঞী বুলি কয় তেওঁক, গতিকে তেওঁ দিহানাম প্ৰদৰ্শন কৰি সকলো ৰাইজকে আইমাতৃসকলকে মোহিত কৰিলে। গতিকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত এনেধৰণৰ কাৰ্যসূচী এটা সংলগ্ন কৰাৰ কাৰণে মই উদযাপন সমিতিৰ সকলোলৈকে, যদিও মই সভাপতিৰ দায়িত্বত আছোঁ, এই যে গোটেই পৰিকল্পনাটো কৰাৰ ক্ষেত্ৰত সকলোৱে যিখিনি সহযোগিতা কৰিলে তেওঁলোকলৈ মই বিশেষভাৱে ধন্যবাদ কৰিছোঁ। ৰাইজৰ সহযোগিতাৰ কাৰণেও ধন্যবাদ জনাইছোঁ যে দুটা বিষয় বিশেষকৈ ইয়াত দিহানাম আৰু বিহু নৃত্যৰ যিটো প্ৰদৰ্শন, কালিলৈও হাজাৰ হাজাৰ নাচনীক লৈ পেলাই ইয়াতে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিব। যে আমাৰ আচলতে জাতীয় উৎসৱ এই ৰঙালী বিহুত প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা, ইয়াত জাতীয় প্ৰেম জাগ্ৰত হয় আৰু গুৰুজনাৰ প্ৰতিও আমাৰ সকলোৰে শ্ৰদ্ধা ভক্তি আচলতে বৃদ্ধি হয় এই সময়ছোৱাত। গতিকে এতিয়া এই বহাগৰ বতৰত ৰূপালী জয়ন্তী বৰ্ষই দিহানামে আজি যিটো আধ্যাত্মিক পৰিৱেশৰ ইয়াত সৃষ্টি কৰিলে, যেনেধৰণে আমাৰ জাতীয় প্ৰেম, জাতীয় সংস্কৃতি জাগ্ৰত কৰিছে, অহাকালিলৈ তেনেধৰণে আছে। গতিকে প্ৰতিটো কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত ৰাইজে বিপুল সঁহাৰি আগবঢ়াইছে, যে আমাৰ উদযাপন সমিতিখনলৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব শৃংখলিতভাৱে পৰিকল্পনা কৰি প্ৰতিটো কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত যি আজি পদক্ষেপ গ্ৰহণ কৰিছে, মই আশা কৰিম অহাকালিলৈ দিনটো শেষৰ কাৰ্যসূচীলৈকে যাতে এনেধৰণে প্ৰদৰ্শন কৰিব পাৰে। যোৱাকালি মঞ্চ বিহু প্ৰতিযোগিতাও সুন্দৰ হৈছে। আজি স্থানীয়ভাৱে শিল্পীসকলক লৈ সাংস্কৃতিক সন্ধ্যা, তাৰপিছতো আমাৰ আমন্ত্ৰিত শিল্পী আছে। অহাকালিলৈ তেনেকৈ স্থানীয় শিল্পীৰ পিছতে আমাৰ প্ৰিয়ংকা ভৰালী আছে। গতিকে গোটেই অনুষ্ঠানখিনি সুন্দৰকৈ আগবাঢ়ি যাব, ৰাইজ সন্তুষ্ট হৈছে। গতিকে মই আয়োজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। গৌৰৱ উজ্জ্বল জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তীত এটা ডাঙৰ পদক্ষেপ, নতুন চিন্তাৰে যে 10,000 আইসকলক একেলগে একগোট কৰি এটা দিহানামৰ আয়োজন কৰা, তাৰ দায়িত্ব হিচাপে মোকে প্ৰথমতে অৰ্পণ কৰিছিলে। আৰু সেই মৰ্মে আমি বিভিন্ন আলোচনা বিলোচনাৰ মাজত আমি এটা সিদ্ধান্ত কৰিলোঁ যে আমি 10,000 আইসকলক একগোট কৰি নদৰবাসীৰ আইসকলক একগোট কৰি আমি এটি দিহানাম কৰা হ'ব। আৰু আজি আপোনালোকে দেখিছে তাৰ যে সফল হৈছে বুলি আমি ভাবিছোঁ আৰু ভাল লাগিছে, খুব অনুষ্ঠানটো সুন্দৰ হৈছে। এই সুযোগতে আমি নদৰবাসী সমূহ আইসকলক আমি হৃদয়ৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। তেখেতসকলে আমাৰ এই চিন্তাক, আমাৰ এই আয়োজনক যিদৰে সহানুভূতিৰে তেখেতসকলে নিজৰ গাঁঠি ধন ভাঙি আমাৰ মাজত আহি এই দিহানাম ভাগ সফল কৰাৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়ালে, এই যুগত আমি তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।